Guys, what's up? আশা কৰো আপোনালোকে সব বহুত ভালে আছে আৰু friends, after a lot of thinking process, I came to a conclusion that I should make book summary, okay? That will be on per day basis, right? So because বহুত মানুহে last 10-12 বছৰৰ পৰা মই যেতিয়া পৰা বাহিৰা কিতাপ self help books বিলাক পঢ়িছো আৰু মই নিজে কিমান develop হৈছো, right? So মোৰ life নিজে কিমান 180-degree life change হৈছে and have been able to influence people, right? So বহুত মানুহে কয় যে ইমান কিতাপ আমি কেনেকৈ পঢ়িম, so আপুনি যেতিয়া কয় শুনি থাকিব ইচ্ছা যায়, ভাল লাগে, তো আমি কেনেকৈ ইনফৰমেশ্যন বিলাক পাম, lots of plethora of knowledge আমি কেনেকৈ শ্বেয়াৰ কৰিব পাৰিম বেলেগক। so মই এতিয়া আপোনালোকৰ কাৰণে সেইকাৰণে after lot of thinking আৰু বহুত মানুহ কোৱাৰ পিছত, because মই নৰ্মেলি টাইম নাপাওঁ, বাট বহুত মানুহ এটা প্ৰচেষ্টাৰ পিছত, বহুতে কোৱাৰ পিছত, এডভাইচ দিয়াৰ পিছত, ছাজেশ্যন দিয়াৰ পিছত মই ডিচিজন লৈছো যে মই সদায় পাৰ ডে বুক চামাৰি বনাম, যোনটো এৰাউণ্ড 10 to 15 minutes ৰেঞ্জ হ'ব। কেতিয়াবা বাঢ়িবও পাৰে, বিকজ কণ্টেণ্ট অফ কোৱালিটি বুক চামাৰিৰ ওপৰত আমি মেচ কৰিব নোৱাৰো। আৰু বেচিকেলি এই বুক চামাৰিত আপোনালোকে সকলো বস্তুৱে পাব। এখন কিতাপ যদি আপোনালোকে পাৰ ডে যদি পঢ়ে, তো কিমান ডিফাৰেঞ্চ, লট অফ চেঞ্জ আপোনালোকে নিজে নিজকে ডেভেলপ কৰি পেলাব পাৰে। আৰু সেই ডেভেলপমেণ্ট যেতিয়া নিজৰ হ'ব, ডেট ইজ দ্য পাৰ্চনেলিটি ডেভেলপমেণ্ট, তাতকৈ বেলেগ আৰু কোনো বস্তু হ'ব নোৱাৰে। যদি আমাৰ পাৰ্চনেলিটি চেঞ্জ হয়, আমি সকলো বস্তু লাইফত চেঞ্জ কৰিব পাৰো, আমি ইম্পেক্ট কৰিব পাৰো, আমি মেচিভ একশ্যনছ, ৰিজাল্টছ আমি পাব পাৰো, ৰাইট? চ' ফাৰ্ষ্ট অফ অল, সেই বুকছ বিলাক কি হ'ব? চ' অল উইল বি চেল্ফ হেল্প বুকছ, অ'কে? ইয়াৰে ভিতৰত কিছুমান স্পিৰিচুৱেল বেচিছ হ'ব, কিছুমান ধৰক মাইণ্ড ডেভেলপমেণ্টৰ ওপৰত হ'ব, কিছুমান পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত হ'ব, কিছুমান থট প্ৰচেছৰ ওপৰত হ'ব, ৰাইট? কিছুমান ইনফৰমেশ্যন দিয়াৰ কাৰণে হ'ব। চ' দ্য বুকছ উইল ৰেঞ্জ ফ্ৰম অল কেটেগৰী, ৰাইট? চ' আপোনালোকে এই বুক চামাৰি বিলাক ইন এছামিজ, ইন হিন্দী এণ্ড ইন ইংলিছ, all the 3 languages আপোনালোকে পাব, ৰাইট? চ' মই আশা কৰো আজিৰ পৰা আমি এইটো ষ্টাৰ্ট কৰিছো, তো পাৰ ডে মই এখন কিতাপ আপোনালোকক শ্বেয়াৰ কৰিম। যদি পাৰ ডে যদি আপোনালোকে চাব পাৰে, খুবেই ভাল। You will be full of lots of informations, okay, guidance. So books really help, right, to make you healthy, wealthy and wise, যোনটো মই মোৰ টপিকটো দিছো সদায়। তো এটা বুক চামাৰি পাৰ ডে আমি কৰিম। চ' আজি আমি যাৰ ফ্ৰেণ্ডছ বুক চামাৰি কৰিম, সেইটো খুব ভাল বুক হয়। তাৰে আগত জাষ্ট মই অলপমান মোৰ ব্ৰিফ ইন্ট্ৰ এটা দি দিওঁ। মোক বহুতে জানে, ৰাইট? আৰু মই এতিয়া অনলাইন আপোনালোকৰ মাজত আহিছো, বিকজ বহুতৰ পৰা মৰম চেনেহ সেইখিনি পাইছো। দেট ইজ মাই চেল্ফ, সমৰজ্যোতি ঠাকুৰীয়া। মই বাই প্ৰফেশ্যন ইঞ্জিনিয়াৰ, কিন্তু লাষ্ট 10 years I've been involved in network marketing, okay? So মই বিজনেছ এণ্ড ডাইৰেক্ট চেলিং মই কৰো, আৰু মানুহৰ লগত মাজত আছো, খুব ভাল লাগে, ৰাইট? আই এনজয়। চ' আপোনালোকে মোক টুইটাৰৰ থ্ৰুদিও পাব পাৰে, আৰু ইনষ্টাগ্ৰাম মই এতিয়া আপডেটো কৰি আছো, আপোনালোকে কানেক্ট হ'ব মোৰ লগত, ইমেইলো কৰিব পাৰে, ফোন মোৰ লগত কানেক্ট কৰিব পাৰে, অ'কে? চ' মোৰ বেলেগ ইউটিউব চেনেলো আছে, চ' অ'কে? আৰু এতিয়া মই এইটো ইউটিউব চেনেল টোটেলি মোৰ নতুন হ'ব, য'ত আপোনালোকে কণ্টেণ্টখিনি পাব, ৰাইট? মই এছপায়াৰ টু ইনস্পায়াৰ বুলি ইউটিউব চেনেলটো মই খুলিছো, সেইটোত আপোনালোকে কানেক্ট হ'ব, তাতে আপোনালোকে এইখিনি বস্তু আপোনালোকে ফ্ৰেণ্ডছ পাই যাব, ৰাইট? চ' আমি উইদাউট আ ফাৰ্ডাৰ ডিলে উই উইল ষ্টাৰ্ট দ্য প্ৰগ্ৰেম। চ' আজি আমি যোনটো কিতাপ শ্বেয়াৰ কৰিম, চামাৰি বনাই আছো, ডেট ইজ এবাউট টনি ৰবিনছ, অ'কে? চ' টনি ৰবিনছ ইজ ওৱান অফ দ্য মষ্ট ইনফ্লুৱেঞ্চিয়েল গাই অন আৰ্থ ৰাইট নাও। মানে ইমান এখেতে লাইফত ফাইনেন্সিয়েল ট্ৰেইনিঙৰ ওপৰত ইমান কাম কৰিছে, আৰু ইমান পইচা নিজেও বনাইছে, আৰু তেখেতে বহুতক ইনফ্লুৱেঞ্চো কৰে, ৰাইট? চ' প্ৰেক্টিকেলৰ ওপৰত এইটো কিতাপ খুব ভাল কিতাপ। আৰু ইয়াতে তেখেতে কিতাপত মানে মেইন জিষ্টখিনি আমি চামাৰি ডিছকাছ কৰিম। কিতাপখন যদি পঢ়িব পাৰে তো খুবেই ভাল, বাট আমাৰ ইমান টাইম নাথাকে। চ' মোৰ বহুত পেচেঞ্চ থাকে, আৰু মই বহুত কিতাপ পঢ়িব পাৰো, বহুত ফাষ্ট পঢ়িব পাৰো, ঠিক আছে? চ' যদি কোনোবাই এইটো ডেভেলপ কৰিব পাৰে, আই উইল বি গ্লেড, বহুত ভাল লাগে। বাট ষ্টিল আপোনালোকে যদি থ্ৰু এই চামাৰিখিনিও যাব পাৰে, বহুত ভাল। চ' ইয়াতে ৰেডিকেল ডিফাৰেঞ্চ বিটুইন এ মিলিয়ন, বিলিয়ন আৰু ট্ৰিলিয়ন, বিকজ বহুতে একচুৱেলি মাষ্টাৰ দ্য গেম এবাউট মানি, পইচাৰে চব মেইন খেল বুলি ভাবে, আৰু মেইন পইচা 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 চবেই আমি ভাবো যে কিমান পইচা মই বনাম, ৰাইট? আমি কিমান পইচা বনাম, সেইটো আমি মানুহক ক'ব যাওঁ, বা কিছুমানে আমি কেতিয়াবা আমি ড্ৰিম
ড্ৰিমৰ পিছপিনে ইমান লাগি যাওঁ যে একচুৱেলি আমি ভাবো আমাৰ ড্ৰিম কি লাষ্টত যে আমি বেলেগক আমাৰ পইচা দেখাই থাকো so it's not a dream your dream should not be to show off or your money your dream is to be happy আৰু আপোনাৰ belongingness আপুনি যি যি বিচাৰে সেইখিনি যেন পাই peace of mind দি আপুনি এনজয় কৰিব পাৰে right so it can be million billion or trillion but এই যে basically difference যোনটো তেখেতে দিছে যে এইটোৰ বিষয়ে আমি নাজানো so আমি কেইটামান স্লাইডছত হাৰ্ডলি 8টা 9টা স্লাইডছত আমি এইটো ডিসকাস কৰিম আপোনালোকে খুব ভাল পাব সো প্ৰথমতে তেখেতে কৈছিলে যে মই এটা লিটল টেষ্ট দিম এই পুৰা কিতাপখন হেতুৰ ওপৰতে মেইন ওকে সো পুৰা টোটালি এই আমি যে 8টা 9টা স্লাইড ডিসকাস কৰিম সেই এইকেইটা স্লাইডৰ ভিতৰতে এইখন কিতাপ মানে পুৰা আছে সো ইয়াতে তেখেতে কৈছে এটা ভাল টেষ্ট দিম ফাৰ্স্ট আপোনালোকে ভাবক আৰু গেছ কৰক যে এনসাৰটো কি হ'ব আৰু এইটো এক্সাৰসাইজে এই কিতাপখনত আপোনালোকৰ পাৰ্সপেক্টিভ বনাব যে মিলিয়ন ভাৰ্সেস বিলিয়ন ভাৰ্সেস আ ট্ৰিলিয়ন কি হয় বিকজ যেতিয়ালৈ আমাৰ ফিগাৰ বিলাক মাইন্ডত নাহে ন ইউ কান এচিভ দ্যাট ৰাইট এতিয়া বহুতক যেতিয়া মিলিয়ন কো বহুতে মিলিয়ন নাজানে ৰাইট কিমান হয় মিলিয়ন ৰাইট মিলিয়ন ইজ এবাউট 10 lakhs হা সো যেতিয়া বিলিয়ন কো আমি নাভাবো ট্ৰিলিয়ন তো আমি ভাবিবই নোৱাৰো সো বাট এনে আমি গম পাওঁ সবে বাট যদি আমি তাক ভিজুৱেলাইজ কৰিব নোৱাৰে আমি কেতিয়াও এইটো এচিভ কৰিব নোৱাৰো ৰাইট সো আপোনালোকক এটা এক্সাৰসাইজ কৰাইছে তেখেতে এইখন কিতাপৰ থ্ৰুৱেদি আৰু চাওক খুব ভাল পাব মইতো বহুত ভাল পাইছো মাইন্ড ব্লোয়িং আৰু মোৰ লাইফ বহুত চেঞ্জ হৈছে সো এইটো হল তেখেতে কৈছে যে মোৰ প্ৰথম কোৱেশ্চন যে কিমান দিন হৈছে বা কিমান বছৰ হৈছে বা কিমান যুগ হৈছে 1 million seconds আগত 1 million seconds আগত that means 10 lakh seconds or আগত আপনি কিমান ভাবে friends ভাবিব পাৰিছেনে pause for a moment just think pause for a moment কিমান দিন ভাবিব পাৰে কিমান বছৰ হ'ব পাৰে million seconds oh my god কিমান right but can you imagine আপোনালোকে ক্যালকুলেশন চাগে কৰা নাই বা কৰিছে but I don't know এটো হল 12 days ago only যদি 12 দিন ধৰিব পাৰিছে বা তাৰে ওচৰে ওচৰে গৈছে ওকে কিন্তু যদি আপুনি যদি ভাবি আছে 100 দিন হ'ব 200 দিন হ'ব বা 12 বছৰ হ'ব then you might be wrong so congratulations যদি গম পাইছে now just এই ফিগাৰ বিলাক আপোনালোকে ভাবি থাকক কিমান হ'ব পাৰে নেক্সট তেখেতে যোনটো কৈছে যে যদি আপুনি মিলিয়নটো গম পাই গৈছে দেন তেনেহলে বিলিয়নো গম পাব তো বিলিয়ন সেকেন্ডছৰ আগত এটো কিমান দিন হ'ব পাৰে কিমান বছৰ হ'ব পাৰে তো আপোনালোকে ভাবিব পাৰিছে can you guess a figure a number just ভাবক মাইন্ডত যে কি হ'ব পাৰে so that is the answer friends that is 32 years can you imagine কিমানে আপোনালোকে ভাবিছিলে যে 32 বছৰ ইমান ক্যালকুলেশন আপোনালোকৰ স্ট্ৰং হে ফিগাৰটো আমি ভাবিব পাৰিছো তো ইয়াতে এতিয়া চাওক that's the difference এটা বিলিয়নিয়াৰ এটা মিলিয়নিয়াৰৰ কি ডিফাৰেন্স যত 12 দিন আৰু 32 বছৰ right so similarly তেখেতে এইটোৱে ক'ব খুজিছে যে পইচাৰো এনেকা ডিফাৰেন্স আছে আমি লাখপতি হ'ব খুজিছো নে কৰোৰপতি হ'ব খুজিছো না আৰবপতি হ'ব খুজিছো ইটস অল মাইন্ড গেম আমি ফিগাৰটো এক্সাক্ট জানিব লাগিব আৰু কিমান দিনৰ ভিতৰত এক্সাক্ট আমাৰ মাইন্ডত এক্সাক্ট ক্যালকুলেশন বিলাক লাগিব দেন we will go very close to it আৰু বা এইটো এচিভ কৰিম তো এতিয়া যদি আপোনালোকে মিলিয়ন বিলিয়ন গম পাইছে দেন আপোনালোকে ট্ৰিলিয়ন ভাবিব পাৰে ফ্ৰেণ্ডছ কিমান ওচৰত ভাবিব পাৰে can you imagine এটা ফিগাৰ গেছ কৰক গেছ এ ফিগাৰ গেছ দ্য নাম্বাৰ 12 দিন হৈছে তো 32 বছৰ হৈছে তো এইটো কিমান হ'ব পাৰে ট্ৰিলিয়ন সেকেন্ডছ 100 বছৰ 500 বছৰ 1000 বছৰ yes friends আপোনালোকে চাওক that is nearly 31 years 689 years can you imagine so তেখেতে যে এইটো এক্সাৰসাইজ কৰাইছিলে এই কিতাপৰ থ্ৰুৱেদি that means তেখেতে ক'ব খুজিছে যে actually the point of this is exercise যে আমাক ৰিয়েলাইজ কৰিব দিছে যে actually আমি যেতিয়া বেছি ডাঙৰ ফিগাৰলৈ আহো আমি পুৰা ব্লাড হৈ যাওঁ আমি দেখা নাপাওঁ আমাৰ গোলটো তো যেনেকুৱা আমি ডাঙৰ গোল আগতে এচিভ কৰিব খুজি দিওঁ লাইফত যেতিয়া আমি লাইফ ষ্টাৰ্ট কৰো কিবা কাম এটা তেখেতে কৈছে চাকৰি হ'ব পাৰে বিজনেছ হ'ব পাৰে বাট নৰ্মেলি বিজনেছত কিছুমান গোলছ বনে ৰাইট সো বাট বা চাকৰিটো কিছুমান গোলছ বনে তো আমি যেতিয়া গোলটো লাইফত যি কাম ষ্টাৰ্ট কৰো যে আমি সেই ডাঙৰ গোলটো পুতুককৈ ভাবি দিওঁ নো ডাউট সেই ডাঙৰ গোলটোও থাকিব কিন্তু কেতিয়াবা কি হয় আমি সৰু সৰু গোল যেতিয়া বেবি ষ্টেপছ ল'ব লাগে আমি তাক
আমি কাউন্ট নকৰো, আমি সৰু সৰু গোলছ বিলাক যেতিয়া এচিভ কৰো, আমি সেইটোক আমি গ্ৰেটিটিউড আমাৰ নাথাকে। তো কি হয়, লং ৰানত আমাৰ যদি এইটোত আমি ভেলু নিদিওঁ, আমি লং ৰানত সেই বস্তুটো আমি বহুত ডাঙৰ ব্লাড দেখা পাওঁ, এণ্ড উই কিপ অন কুইটিং। অকে, আমি কুইট কৰি দিওঁ আৰু ডাঙৰ বস্তুটো কেতিয়াও এচিভ নহয়, ৰাইট? চ' বেসিক্যালি আমি বহুত ডাঙৰ সাকসেস এচিভ কৰিব নোৱাৰো। আজি সিমিলাৰলি আজি মই যি বিজনেছত আছো দ্যাট ইজ ডাইৰেক্ট সেলিং, নেটৱৰ্ক মাৰ্কেটিং, এটা বহুত মানুহৰ লগত কাম কৰিব লাগে। চ' মই মোৰ নিজৰ কথা কওঁ, যেতিয়া আমি সৰু সৰু বস্তু এচিভ কৰো, তেতিয়া আমি ধুনীয়া কৰি এচিভ কৰো আৰু উইথ লটস অফ বিলিভ ফেথ। বাট যেতিয়া ডাঙৰ ফিগাৰ আহে, ডাঙৰ এচিভমেন্ট আহে, যে ইমান ডাঙৰ পিন কেনেকে এচিভ কৰিম, ইমান ডাঙৰ সাকসেস কেতিয়া এচিভ কৰিম, ইমান মানুহক কেনেকুৱা আমি আমাৰ টিমত আহিব, ইমান ডাঙৰ টিম কেনেকা ক্ৰিয়েট কৰিব পাৰিম, তেতিয়া আমি কি হয় সামৱেৰ আমি লুজ কৰি দিওঁ, আমি ফিগাৰটো আমি ভিজুৱেলাইজ কৰিব নোৱাৰো, ইমান মানুহ কেনেকা হ'ব। বাট একচুৱেলি তাক যদি ব্ৰেক ডাউন কৰি থাকে, আপোনালোকে সেই বস্তুটো ক'ব পাৰে, ৰাইট? ইভেন আপোনালোকৰ নিজৰ ট্ৰেডিশ্যনেল বিজনেছ হওক বা হোৱাট এভাৰ মে বি, ৰাইট? কোনোবা ছিংগিং হ'ব পাৰে, কোনোবা ডেন্সিং হ'ব পাৰে, কোনোবা মেকআপ আৰ্টিষ্ট হ'ব পাৰে, হোৱাট এভাৰ, কোনোবা ধৰক ইঞ্চুৰেঞ্চ ছেক্টৰত হ'ব পাৰে, কোনোবা টেলিভিছন এক্টৰ হ'ব পাৰে। চ' হোৱাট এভাৰ ইউ ডু, আপোনালোকৰ সেই ফিগাৰটো তেখেতে এই কিতাপৰ থ্ৰুৱেদি কৈছে যে আপোনালোকে যে যোনটো লাইফষ্টাইল ক্ৰিয়েট কৰিব খুজিছে, তাক কিমানেদি কৰিব খুজিছে। ডেট মিনছ মিলিয়ন ট্ৰিলিয়ন এইবিলাকৰ ডিফাৰেঞ্চ আপোনালোকে জানিব নালাগে, আপোনালোকে ফিগাৰটো একজেক্ট জানিব লাগে। তো কৈছে যে ৰিয়েল গ'ল মানি, পইচাৰ একচুৱেলি সেই লাইফষ্টাইলটো হয়। হেভ দ্য লাইফষ্টাইল ইউ ৱান্ট, নট দ্য থিংছ। যে এনেকুৱা নহয় যে মই সেইটো গাড়ী ললে হেপ্পী হ'ম, মই সেইটো ঘৰ ললে হেপ্পী হ'ম, সেইবিলাক এটা মিনছ। বাট একচুৱেলি চাওক, যেতিয়া আমি যাম এই পৃথিৱীৰ পৰা, তেতিয়াতো এনেও এইবোৰ বস্তু কোনোবা আমাৰ ল'ৰা ছোৱালী লৈ ল'ব বা বেলেগে কোনোবা লৈ ল'ব, এইটো আমাৰ নহয়। বাট আল্টিমেট ট্ৰুথ ইজ দেট লাইফ ইজ নট এবাউট এনি টাইম মানি। তেখেতে পইচাৰ কথা এইটোৱে কৈছে, ইটছ এবাউট ইমোশ্যন। মানিৰ কোনো খেলে নাই ইয়াতে। আমি পইচা পইচা পইচা, বিকজ চাওক, যদি পইচা পইচা হলে হয়, তো একজেক্ট ফিগাৰ আপোনালোকেও ধৰিব পৰা নাই মিলিয়ন ট্ৰিলিয়ন ছেকেণ্ডছত কিমান হ'ব। তো আপোনালোকে চাওক, যদি আমি সেই নাম্বাৰটোৱে আমি ওচৰে পুচৰে কাষত আমি যাব পৰা নাই যে কিমান বছৰ হ'ব পাৰে, তো কিন্তু এনে আমি মিলিয়ন ট্ৰিলিয়ন আমি চবে মুখত কৈ থাকো। বাট ইটছ অল এবাউট ইমোশ্যন। যদি আপোনালোকে যি কাম লাইফত কৰে, সেইটো ইফ ইউ ডু ইট লট অফ ইমোশ্যন, লট অফ হাৰ্ট ইন ইট, তেতিয়া সেই বস্তুটো এচিভ হয়। কিন্তু বেলেগক লাগে যে এইটো কেনেকা কৰি দিলে ইমান ডাঙৰ কাম। সেইকাৰণে এভাৰেজ মানুহ, নৰ্মেল মানুহৰ কাৰণে সদায় সেই বস্তুবিলাক লাগে যে এখেতলোক কেনেকে এচিভ কৰি দিলে। বিকজ তেখেতলোক সেইকাৰণে এচিভ কৰিছিলে, বিকজ তেখেতলোকৰ এনি টাইম সেইটো মাইণ্ডত মানি বস্তুটো নাই। আমি ন' ডাউট আমি মেটেৰিয়েলিষ্টিক বস্তুটো তেখেতলোকৰ এচিভমেণ্টটো দেখা পাওঁ। যেনেকে ধৰক বিল গেটছ বা ষ্টিভ জবছ, এইবোৰৰ মেটেৰিয়েলিষ্টিক এচিভমেণ্ট বিলাক আমি দেখা পাওঁ। বাট দেট ইজ ভেৰি ৰং। দে আৰ নট এটাচড উইথ অল দিছ মেটেৰিয়েল থিংছ। এই মেটেৰিয়েল বস্তুৰ লগত তেখেতলোক এটাচে নাই। আপোনালোকে ভাবে নেকি ইমান কম কম বয়সত এটা ডাঙৰ ডাঙৰ বিজনেছ টাইকুন ক্ৰিয়েট কৰি দিছে, তেখেতলোকে বিজনেছ ক্ৰিয়েট কৰি দিছে। ৱাই? বিকজ তেখেতলোক ইমোশ্যনৰ লগত জড়িত, পইচাৰ লগত কোনো লিংকে নাই। নহলে মাৰ্ক জুকাৰবাৰ্গ এদিনত কিমান বিজনেছ ডাউন হৈ যায়, কিমান আকৌ নেক্সট দুদিনত উঠি যায়, সেইটো তেখেতলোকো গম নাপায় আৰু মেটাৰো নকৰে। ইটছ অল এবাউট ইমোশ্যন। যদি আপোনালোকে যি কাম কৰি আছে, তাক যদি পুৰা হোল হাৰ্টেডলি লাগিব পাৰে, শিকিব পাৰে, কৰিব পাৰে, আপোনালোকে ডেফিনেট চব কামতে ছাকচেছ হ'ব, ৰাইট? চ' ইউ হেভ টু ফিল দ্য ইমোশ্যন, নট দ্য মানি, ৰাইট? মানি ইজ এ মিনছ, যে এইটোৰ থ্ৰুৱেদি মই এইটো পাব পাৰো। বাট যদি মই ভাবো যে মই যোনটো কাম কৰি আছো, মই এনজয় কৰিছো, মই মানুহৰ মাজত থাকি ভাল লাগি আছে, মই মানুহৰ পৰা কিবা শিকি আছো, মানুহক কিবা ইনফ্লুৱেঞ্চ আমি কৰিব পাৰি আছো ফ্ৰেণ্ডছ, দেন ইটছ ৱৰ্থ ইট। অকে, চ' মই আশা কৰি আপোনালোকক মই এই কিতাপৰ মেইন জিষ্টটো দিব পাৰিছো। দেট ইজ দ্য চামাৰী, একদম শ্বৰ্টত ক্ৰিপছ, মানে এটা কিতাপ পাৰ ডে যদি আমাৰ মেইন আইডিয়া, দ্য মেইন থিম, এখন কিতাপৰ, মই ইমান কিতাপ বছৰত লাইফত পঢ়ি মই ইমানেই গম পাইছো, ইমান বছৰ, বিকজ মোৰ ডাঙৰ ডাঙৰ কিতাপো এক দুই দিনত শেষ হৈ যায়। তো মই ইমান ফাষ্ট পঢ়িব পাৰো, চবেই নোৱাৰে। বাট মই ক'বলৈ খুজিছো, মেইন কিতাপ এখনৰ মেইন জিষ্ট লাগে, মেইন পইণ্টছ লাগে। সেই এখন কিতাপ যদি মেইন আপোনাৰ হিট কৰে ব্ৰেইনত, ইউ কেন ডু মেৰিকলছ। মই এনেকুৱাও মানুহ পাইছো, মোক কয় লাইফত মই 4-5জন মানুহ পাইছো, কিছুমানে কয় মইতো ইমান পঢ়িছো, মোৰ লাইফ কেতিয়াও চেঞ্জ হোৱা নাই, তুমি কি পঢ়িছা? তো মোক সোধে। তো ইটছ নট এবাউট ৰিডিং টু মেনি বুকছ, ইটছ এবাউট দ্য আইডিয়া। কোনটো আইডিয়া আপোনালোকৰ ক্লিক কৰে। এতিয়া এইখন কিতাপ যদি আপোনালোকে পঢ়ে, বহুত টাইম লাগি যাব, মই পঢ়িছো। বাট যদি আপোনালোকে এই ভিউ পইণ্ট দি এই কিতাপখনৰ চামাৰিটো যদি চাই আৰু ক্লিক কৰে, your life can be changed in just a moment, ঠিক আছে? আৰু বেলেগৰ লাইফো আপোনালোকে চেঞ্জ কৰিব পাৰে ফ্ৰেণ্ডছ, ৰাইট? চ' মই আশা কৰো আপোনালোকক চামাৰিটো ভাল লাগিছে আৰু মোৰ এইটো চেষ্টা ভাল লাগিছে। যদি এই চেষ্টাটো আপোনালোকক ভাল লাগিছে, আপোনালোকে
মোক মৰম দিয়ক, কমেন্টস বিলো দ্য সেকশন আপোনালোকে ফিডবেক দিয়ক, আৰু আপোনালোকে এনেকাও কওক যদি কিবা কিবি কিতাপ জানে আপোনালোকেও ইভেন পঢ়িছে, তেতিয়া আপোনালোকে মোক কওক এইখন কিতাপৰ ওপৰত সামাৰি বনাব লাগে, মই ডেফিনেট বনাম হা। সো আমি আশা কৰো আপোনালোকক ভাল কৰি আমি শ্বেয়াৰ কৰিব পাৰিছো। সো দিস ইজ সমৰজ্যোতি ঠাকুৰীয়া সাইনিং অফ। বাই বাই।